নমস্কাৰ। এয়া হৈছে জীৱনৰ প্ৰথম বিদ্যা আৰম্ভ কৰা বিদ্যালয়খন, আৰু সেইখন বিদ্যালয়তে আজি 2024 চনৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কণ কণ শিশুসকলক লৈ স্কুল কৰ্তৃপক্ষই বা ছাৰ বাইদেউসকলে এখন সৰু চুটি নাটৰ আয়োজন কৰিছে। চুটি নাটখনিৰ উদ্দেশ্য হৈছে গছ ৰুওক জীৱন বচাওক, আৰু তেনেকৈয়ে এই শুভক্ষণত বিদ্যালয়খনত উপস্থিত থকাৰো এটা সুবিধা পাকে প্ৰকাৰে মিলিলে, আৰু লগতে মই গৈ উপস্থিত হোৱাৰ লগতেই বৃক্ষৰোপণ কাৰ্যসূচীটো অংশগ্ৰহণ কৰিলোঁ শিশুসকলৰ লগত। যথেষ্ট ভাল লাগিল। লগতে আৰু এনেকৈ যে শিশুসকলক শিকোৱা হৈছে বা যিখিনি শিকিছে সেইখিনি অনুকৰণ কৰি তেখেতসকলে এয়া বাটৰ নাট নহয়, আচলতে চুটি নাট এখন আৰম্ভ কৰিছে। এয়া চাওক, গছবোৰত পানী দিয়াৰ লগে লগে গছবোৰে প্ৰাণ পাই উঠিছে। তেনেকুৱা এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰা হৈছে, আৰু প্ৰতিজোপা গছে পানী পাই লহপহকৈ বাঢ়ি ডাঙৰ দীঘল হৈছে, সেইখিনিয়ে ইয়াত দেখুওৱা গৈছে। কথাখিনি এইবাবে কৈছোঁ আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব, যিহেতু নাটখনত শিশুসকলৰ কণ্ঠস্বৰ একদম সৰু সাৱলীল, গতিকে আপোনালোকৰ শুনাত সুবিধা পাব। গতিকে মই কৈ দিছোঁ কথাখিনি। আৰু এনেকৈ গছবোৰে প্ৰাণ পাই উঠাৰ লগে লগেই কণ কণ শিশুসকলে যেন গছবোৰৰ মাজত নাচি বাগি ফুৰিছে, গছবোৰৰ তলত খেলিছে, তেনেকুৱা এটা দৃশ্য আপোনালোকক দেখুৱাবৰ বাবেই অনুষ্ঠিত কৰা হৈছে। এয়া শিশুসকলে গছৰ তলৰ ছাঁত ৰৈ খেলিছে, খেল ধেমালি আৰম্ভ কৰিছে। ভাল লাগিছে বিদ্যালয়খনত উপস্থিত হৈ। মাজে সময়ে উপস্থিত হোৱাৰ ক্ষণ কেতিয়াবা আহে, আৰু এইখিনিতে এয়া পুনৰ গছবোৰৰ কাষে কাষে মাজে মাজে পখিলা, আৰু এইসকল শিশুক পখিলা সজোৱা হৈছে বা চৰাই, যিকোনো মুঠতে প্ৰাকৃতিক জগতৰ লগত জড়িত চৰাই চিৰিকটি হওক, পখিলা হওক, গছ গছনিবোৰত পৰিছে, গছ গছনিবোৰৰ মাজে মাজে খেলিছে, নাচিছে, বাগিছে, তেনেকুৱা এটা দৃশ্য দেখুওৱা হৈছে। আৰু এয়া যেন পখিলাবোৰে গছৰ ডালবোৰত পৰিছে, গছবোৰত পৰিছে, লগতে শিশুসকলে গছৰ ছাঁত খেলিছে, কিবা কিবি কৰিছে। মুঠৰ ওপৰত আৰু এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰা হৈছে শিশুসকলক লৈ। আৰু এইখিনি কৰাৰ বাবে ছাৰ বাইদেউসকলক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ বৰ্তমান চৰকাৰী বিদ্যালয়ৰ কথা সকলোৱে অৱগতই। গতিকে তাৰ মাজতো বেচৰকাৰী বিদ্যালয়তকৈ কোনো গুণে যেন কম নহয়, তাৰে এটা আভাস দিয়া আপোনালোকৰ আগত পোনপটীয়াকৈ দেখুওৱা গৈছে। আৰু বহুতে হয়তো ভাবিব পাৰে চৰকাৰী বিদ্যালয়ত কি আছে, ভাত সাজৰ বাদে। আচলতে সেইটো কথা নহয়। শিক্ষা জীৱন চৰকাৰী হওক বেচৰকাৰী হওক কোনো গুণে কম নহয়। এয়া নাচি বাগি ফুৰিছে পখিলাবোৰ বা চৰাই চিৰিকটিবোৰ দেখিছে আপোনালোকে, আৰু গছবোৰেও যেন হালি জালি নাচি আছে বতাহৰ তালে তালে। লগতে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ লগতে গাঁৱৰো বয়োজ্যেষ্ঠ কেইবাজনো ব্যক্তি আদি এই অনুষ্ঠানভাগিত উপস্থিত আছে। এয়া খেল ধেমালি কৰি থকা ছাত্ৰ ছাত্ৰীসকল গছৰ তলৰ পৰা আঁতৰি গ'ল, আৰু ইয়াৰ লগে লগে আকৌ পুনৰ এয়া 3জন ছাত্ৰ আগবাঢ়ি আহিছে। এই ছাত্ৰ 3জনৰ উদ্দেশ্য হৈছে গছ কটা। তেখেতসকলে চিন্তা কৰিছে কোনজোপা গছ কাটিব আগত, কোনজোপা গছ পাছত কাটিব। তেখেতসকলে সেই চিন্তা ধাৰণাৰে এয়া গছবোৰৰ মাজতো আহি উপস্থিত হৈছে। এয়া তেখেতসকলে চিন্তা কৰি গছ কটাৰ কাম আৰম্ভ কৰি দিয়াৰ লগে লগে পুনৰ 3-4জন ছাত্ৰ দৌৰি আহিছে তেখেতসকলক
বাধা দিবলৈ, গছ নাকাটিবলৈ তেখেতসকলে চিঞৰিছে, গছ কাটিব নালাগে, গছ থাকিলে প্ৰাণ থাকিব, গছ থাকিলে মানুহ থাকিব বুলি চিঞৰি তেখেতসকলক আঁতৰোৱাৰ চেষ্টা কৰিছে। আৰু তেখেতসকলে আঁতৰোৱাৰ চেষ্টা কৰিছে, লগে লগে বাকী কটাকেইজনে কাটিবলৈহে চেষ্টা কৰিছে। এনেকৈ কটাৰ পাছত গছকেইজোপাও দেখিছে আপোনালোকে পুনৰ বাগৰি গৈছে, অৰ্থাৎ শিশুসকল বহি দিছে, গছৰ ৰূপ লোৱা শিশুসকলে বহি দিছে। আৰু গছকেইজোপা কটাৰ পাছতেই পুনৰ গছৰ তলত নচা শিশুসকল আহিছে, আহি দেখিছে গছবোৰ পৰি থকা দেখি তেখেতসকলে খুব দুখ কৰিছে মনত, আৰু দুখ কৰি ইজনে সিজনৰ লগত কথা পাতিছে। আমি খেলা ঠাইডোখৰৰ গছবোৰ কোনে কাটি থৈ গ'ল, কি হ'ল, তেনেকৈ ভাবি শুনি আকৌ পুনৰ তেখেতসকলে গছবোৰ ৰোৱাৰ কথা ভাবিছে, আকৌ পানী চানী দি এনেকৈ গছবোৰ পুনৰ ডাঙৰ কৰিছে। তেনেকুৱা এটা পৰিৱেশৰ সূচনা কৰা হৈছে আৰু তেখেতসকলে পুনৰ গছকেইজোপাক প্ৰাণ দি আকৌ উভতি আহিছে। ইয়াৰ অৰ্থ এইটোৱেই যে গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলে প্ৰাণ থাকিব। আৰু গছকেইজোপা পুনৰ হালি জালি উঠাৰ লগে লগে আকৌ পুনৰ পখিলা বা চৰাই সদৃশ শিশুসকল আগবাঢ়ি আহিছে, নাচিছে আকৌ গছৰ মাজে মাজে ঘূৰি। সেয়াই বুজোৱা হৈছে যে গছ থাকিলে চৰাই চিৰিকটি থাকিব, মানুহ থাকিব, সকলো থাকিব। জীৱ জগতৰ ভাৰসাম্য সকলো ৰক্ষা হ'ব কেৱল গছ থাকিলেহে। আৰু সেই কথাই আজিৰ এই চুটি নাটখনত বুজোৱা হ'ল সেই কণ কণ শিশুসকলৰ যোগেৰে। আৰু তেখেতসকলে পুনৰ একোখন ফ্লেগ লৈ আহিছে, গছে প্ৰাণ দিয়ে, গছৰ পৰা অক্সিজেন পায়, আদিবোৰ জীৱ জগতৰ লগত জড়িত আদিবোৰ কথাক তেখেতসকলে লিপিবদ্ধ কৰিছে। আজিৰ বিদ্যালয়ত উপস্থিত হোৱাৰ এই সুন্দৰ সময়খিনি সাঁচি ৰখাৰ লগে লগে মই এই ভিডিঅ'টো ইউটিউবৰ মজিয়ালৈ আগবঢ়াই দিলোঁ, কিয়নো এনেকুৱা এটা চিৰসজীৱ সময় কেতিয়াবা উপলব্ধি কৰিব পৰা যাব, লগতে শৈশৱো ঘূৰাই পোৱা যায় এনেবোৰ অনুষ্ঠানৰ যোগেৰে। গতিকে সেইবাবে আজি মই এই ভিডিঅ'টো মোৰ চেনেল নিয়ৰ এক স্বপ্নত আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব, আদৰি ল'ব আৰু লগতে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু শৈশৱৰ বিদ্যালয়খনত উপস্থিত হৈ মই নিজকে অধিক গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ইমানেই আছিল আজিৰ এই সুন্দৰ ভিডিঅ'টো। গতিকে পুনৰবাৰ ধন্যবাদ জনাই আজি বিশ্ব পৰিৱেশ দিৱসৰ ওলগ আৰু সকলোৱে এজোপা গছ ৰুওক তাৰে আশাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।